বৰহাপাৰাত ছুপাৰ ছানডে এছিয়া ক্ৰিকেট ষ্টেডিয়ামত পুনৰ হাল্লা বল। দেওবাৰে কলকাতা ৰাজস্থানৰ হাই ভল্টেজ মেচ। দেওবাৰে বৰহাপাৰাৰ এছিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব IPL 2024ৰ এখন হাই ভল্টেজ মেচ। ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ। মেচৰ পূৰ্বে শনিবাৰে অনুশীলনৰ বাবে বৰহাপাৰালৈ আহিল ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ। প্ৰিয় ক্ৰিকেটাৰজনক এবাৰ ওচৰৰ পৰা চাবলৈ ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ভিৰ। বৰহাপাৰাত ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক চাংগাকাৰে সম্বোধন কৰিলে সংবাদমেল। তেওঁ ক'লে, প্লে-অফ মেচৰ পূৰ্বে জয়ৰ ছন্দলৈ প্ৰত্যাৱৰ্তন কৰাটো আমাৰ মূল লক্ষ্য। ইফালে মেচৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ তৰফৰ পৰাও সম্বোধন কৰিলে সংবাদমেল। আনহাতে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে ক'লে, কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মেচখন হ'ব ফাইনেলৰ দৰে। নিজস্ব দল ৰাজস্থান জয়ী হোৱাৰ আশাত বন্দী ৰয়েলছৰ অধ্যক্ষগৰাকী। আমিতো ভাবিছোঁ কাইলৈতো ফাইনেলৰ নিচিনা নহয়, লীগ চেম্পিয়ন দুটাই আছে, আমি আৰু তেওঁলোক। আমি যদি তেওঁলোকৰ লগত খেলোঁ তাৰমানে ফাইনেলৰ নিচিনা হৈ গৈছে। খেলাটো খুব ভালেই হ'ব নহয়, অলপ টাফ খেলা কাৰণে গুড টিম। লীগৰ দুটা টপ লেভেল, আমাৰ অলপ ডাউন হৈ গ'ল, এতিয়া আকৌ হোৱাৰ চান্স আছে মই ভাবোঁ। আনহাতে শনিবাৰে বৰহাপাৰাৰ 91 ইয়াৰ্ছ ক্লাবৰ প্ৰেক্ষাগৃহত মেচখনৰ পূৰ্বে অসম ক্ৰিকেট সন্থা আৰু ট্ৰেফিক আৰক্ষীয়ে সম্বোধন কৰিলে যুটীয়া সংবাদমেল। সংবাদমেলত উপস্থিত থাকিল যান-বাহন আৰক্ষী শাখাৰ DCP জয়ন্ত সাৰথী বৰা, অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলৰ সদস্য অনুপম ডেকা, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপসভাপতি তথা গুৱাহাটীৰ IPL মেচৰ ছিকিউৰিটি মেনেজাৰ পৰীক্ষিত দত্ত। কলকাতা বনাম ৰাজস্থানৰ মেচখনৰ বাবে বান্ধি দিয়া হৈছে পথ নিৰ্দেশনা। এই সম্পৰ্কে জনালে যান-বাহন আৰক্ষী শাখাৰ DCP-গৰাকীয়ে। সেইখিনি আমি আগৰ নিচিনাকৈ যোৱাবাৰ যিটো ৰাস্তা আমি বন্ধ কৰিছিলোঁ, সেই একেখিনি ৰাস্তাতে থাকিব 3:30 বজাৰ পৰা কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ NH 27 তাৰমানে নেশ্যনেল হাইৱে যিটো আমাৰ ছাবৱেটো পৰিছে, সেইটোত চলাচল বন্ধ থাকিব গুৱাহাটী এৰিয়াত। NH 27 বহুত দীঘলীয়া হৈ যাব, কিন্তু গুৱাহাটী এৰিয়া NH 27ত কমাৰ্চিয়েল গুডছটো বন্ধ থাকিব। আৰু তাৰ লগত আনুষংগিকভাৱে যিখিনি আমাৰ কানেক্টিং ৰোড আছে, সেই ৰোডখিনিতো আমাৰ কমাৰ্চিয়েল গুডছ এইমাত্ৰ এইকাৰণে বন্ধ কৰা হৈছে যে যিখিনি ৰাইজ ইয়ালৈ উপভোগ কৰিব আহিব তেওঁলোকৰ যেনে কোনো ধৰণৰ অসুবিধা নহয়। মেচৰ 3 ঘণ্টাৰ পূৰ্বে বৰহাপাৰাৰ প্ৰৱেশদ্বাৰ দৰ্শকৰ বাবে কৰা হ'ব মুকলি। দৰ্শকে ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব কেৱল মোবাইল আৰু মানিবেগ। প্ৰথমখন মেচৰ দৰেই এই মেচখনো সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত অসমৰ ক্ৰিকেট প্ৰেমীৰ সহযোগিতা কামনা কৰিলে পৰীক্ষিত দত্তই। আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ আগতে গেটসমূহ খোলা যাব আৰু ঠিক এইবাৰো আমি সেইটোৱেই একেধৰণৰ ষ্টেটাছেই মেইনটেইন কৰিছোঁ যে খেল আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ আগতে গেটসমূহ খোলা যাব। কিন্তু দুখন গেট আছে, সেই দুখন গেটেদি অলপ বেছি সংখ্যক মানুহ ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰে। সেই দুখন গেট হ'ল আমাৰ আউটাৰ গেট নাম্বাৰ 5 আৰু 6। সেই দুখন গেটৰ ক্ষেত্ৰত আমি অকণমান হয়তো আগবঢ়াবও পাৰোঁ, সেইটো দৰ্শকৰ বাহিৰত থকা দৰ্শকৰ টাচৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে এইখিনি কথা আপোনালোকক আমি অৱগত কৰিছোঁ যে আপোনালোকৰ জৰিয়তে যাতে এইখিনি কথা মানুহে বুজি পায়। লগতে কেইটামান আৰু নীতি নিৰ্দেশনা আছে, কেইটাও এতিয়া আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে খেলপথাৰৰ ভিতৰত কি লৈ প্ৰৱেশ কৰিব বা দৰ্শকসকলে কেনেকৈ আহিব পাৰিব। কেৱল মাত্ৰ মনি পাৰ্চ আৰু মোবাইল ফোন, এই দুটা সামগ্ৰীৰ বাহিৰে কোনো সামগ্ৰী দৰ্শকে খেলপথাৰৰ ভিতৰত লৈ প্ৰৱেশ কৰিব নোৱাৰিব। উল্লেখ্য যে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ দুয়োটা দলে ইতিমধ্যে প্লে-অফত প্ৰৱেশ কৰিছে। বৰহাপাৰাৰ ক্ৰিজত পঞ্জাৱৰ বিৰুদ্ধে প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পাছত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেট অনুৰাগী আশা কৰিছে এইবাৰ জয়ৰ ছন্দলৈ প্ৰত্যাৱৰ্তন কৰিব সঞ্জু চেমছনৰ নেতৃত্বৰ ৰাজস্থানে। চিন্ময় বৰাৰ প্ৰতিবেদন, কুগো স্পৰ্টছ NA।